মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ৰ এনুৱেল এক্সামৰ প্ৰগ্ৰেমসমূহ সুধি আছিলে। গতিকে আজিৰ ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ 2025 চনৰ এনুৱেল এক্সামৰ প্ৰগ্ৰেমখন। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকা আৰু তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ তোমালোকৰ প্ৰগ্ৰেম লাগে কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিবা। ঠিক আছে, তোমালোকৰ পৰীক্ষা কেতিয়া আৰম্ভ হ'ব যোৱা? তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব মে' মাহৰ 5 তাৰিখৰ পৰা। ঠিক আছে, ক্লাছ 9ৰ তোমালোকৰ এনুৱেল এক্সাম মে' মাহৰ 5 তাৰিখৰ পৰা তোমালোকৰ আৰম্ভ হ'ব আৰু তোমালোকৰ পৰীক্ষাসমূহ মৰ্ণিং শ্বিফ্টত হ'ব। ৰাতিপুৱা 9 বজাৰ পৰা 12টা বজাৰ ভিতৰত তোমালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। সেইদিনাখন তোমালোকৰ ৰাতিপুৱা 9 বজাৰ পৰা ইংৰাজীৰ পৰীক্ষা আছে। নেক্সট 6 তাৰিখে পৰীক্ষা নাই, 7 তাৰিখে আকৌ পৰীক্ষা আছে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা। ঠিক আছে, নেক্সট তোমালোকৰ 8 আৰু 9 তাৰিখ পৰীক্ষা নাই, 10 তাৰিখে আছে মানডেৰ দিনাখন জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিতৰ তোমালোকৰ পৰীক্ষা আছে। নেক্সট 11 তাৰিখে তোমালোকৰ অসমীয়াৰ পৰীক্ষা আছে MIL-ৰ। ঠিক আছে, তোমালোকে যিটো MIL তোমালোকৰ যিটো ছাবজেক্ট ইয়াৰ পৰীক্ষাসমূহ হ'ব। নেক্সট 13 তাৰিখে তোমালোকৰ যিটো তোমালোকৰ ইলেক্টিভ ছাবজেক্টসমূহ চুজ কৰি লৈছা সেই ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষাসমূহ হ'ব। আৰু তোমালোকে বহুতেই এডভান্স মেথমেটিক্স লৈছা, সংস্কৃত লৈছা, জিঅ'গ্ৰাফী লৈছা, যিটো ইলেক্টিভ ছাবজেক্ট লৈছা ইয়াৰ পৰীক্ষাসমূহ সেইদিনাখন অনুষ্ঠিত কৰা হ'ব। নেক্সট তোমালোকে চোৱা 17/3/2025 মানডেৰ দিনাখন তোমালোকৰ আছে জেনেৰেল ছায়েন্সৰ পৰীক্ষা অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা আছে। আৰু 18 তাৰিখে তোমালোকৰ প্ৰেক্টিকেলৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব আফটাৰনুন 1 PM। ঠিক আছে, এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকৰ আন কোনোবাখন ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেম লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।